ইউনিক পদ্ধতিত ৰেডিমেড ৱাল লগাইছে আৰু ৱালখন কিমান ওখ দিছে 6 ফুট ওখ কৰিছে প্ৰথমতে বোল্ডাৰ গাঁথনি মাৰিছে বিম দিছে তাৰ ওপৰত আকৌ ৱাল উঠাই দিছে নতুন পদ্ধতি ব্যৱহাৰ কৰিছে আজিকালি মাৰ্কেটত ইন্ডাষ্ট্ৰি বহুত হৈ গ'ল ৰেডিমেড ৱাল লগোৱাৰ সেইসমূহৰ ভিতৰত আপুনি ব্যতিক্ৰমী অৰ্থাৎ ইউনিক কি ৰাখিছে ইয়াৰ যোনটো বহল হয় বহলটো খুব বেছি দিছে এই বহলটো তেখেতে যিমান দি আছে বেলেগ ইন্ডাষ্ট্ৰিয়ে কিমানখিনি বহল দিব নোৱাৰে বুলি আৰু মাৰ্কেটত আজিকালি জিআই টাৰ ওলাই গ'ল সেই জিআই টাৰ বহুতে ব্যৱহাৰ কৰে জিআই টাৰ যদি ব্যৱহাৰ কৰে সেই ৱাল লাষ্টিং একেবাৰে নকৰে ইয়াৰ লাষ্টিং কিমান হ'ব এই মালিকজনে 3 কঠা 10 লেচা মাটিত যদি এখন ইটাৰ ৱাল দিলে হয় তেনেহলে মিস্ত্ৰী খৰচ লৈ পেলাই 5 লাখ 6 লাখ টকা গুচি গ'ল হয় এতিয়া যিহেতু তেখেতে ৰেডিমেড ৱাল লগাইছে মিস্ত্ৰী খৰচ লৈ পেলাই সকলোখিনি A to Z লৈ পেলাই 45000 টকাত হৈ গৈছে মানে আধাতকে আধা খৰচত ৰেডিমেড বাউণ্ডাৰী ৱাল যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল লগাবলৈ পাৰিব এ আপোনালোকে পিছফালে দেখিবলৈ পাৰিছে এনে ধৰণৰ যদি ৱাল লগাও বুলি ভাবিছে আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰিবৰ কাৰণে আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল মাৰিবলৈ পাৰিব এতিয়া মাৰ্কেটত যদি আপোনালোকে এটা ইটা কিনিবলৈ যায় 13 টকা 14 টকা পৰ্যন্ত এটা ইটা কিনিব গলে আৰু যদি আপোনালোকে বাহেদি এখন তাতি বা চেকুৰা দিয়ে 6-7 মাহৰ মূৰে মূৰে খলাই থাকিব লাগে আজিকালি বাহৰ দাম বহুত দিনক দিনে বৃদ্ধি পাই গৈ আছে ইনভেষ্টমেন্টৰ ওপৰত ইনভেষ্টমেন্ট আপোনালোকে কৰিব লাগে যদি আপোনালোকে এখন ইটাৰ ৱাল লগাবলৈ যায় আজিকালি সকলোৱে জানে মিস্ত্ৰী খৰচা বহুত বেছি হয় লগতে এটা মাৰ্কেটত ইটা কিনিব গলে 13 টকা 14 টকা পৰ্যন্ত সিমেন্টৰ দাম বহুত দিনক দিনে বৃদ্ধি পাই গৈ আছে যদি আপোনালোকে এনে ধৰণৰ ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই ঘৰৰ বাউণ্ডাৰী মাৰিবৰ কাৰণে তেনেহলে সেই ইটাৰ ৱালতকে এই ৰেডিমেড ৱাল আধাতকে আধা খৰচত আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব আৰু এই ৰেডিমেড বাউণ্ডাৰী ৱাল লগোৱাৰ সত্তাধিকাৰী দাদা আছে দাদাক মই প্ৰথমতে চিনাকি কৰাই দিব লাইছো নমস্কাৰ দাদা প্ৰথমতে আপোনাৰ শুভ নামটো জনাব মোৰ নাম মুকসুদুল ইছলাম দাদা বৰ্তমান আপুনি যত কাম কৰি আছে এই লোকেশনটো জনাব গুৱাহাটী বিজয়নগৰ পলাৰবাৰী টোটেল কিমান মাটিত কাম কৰি আছে এইটো মাটিটো হল আপোনাৰ 3 কঠা 10 লেচা মাটি 3 কঠা 10 লেচা মাৰ্কেটত আজিকালি বহুতে ৰেডিমেড ৱাল লগায় বহুত হৈ গ'ল ইন্ডাষ্ট্ৰি বহুত বেছি হৈ গ'ল সেই সমূহৰ ভিতৰত আপুনি ব্যতিক্ৰমী অৰ্থাৎ ইউনিক কি ৰাখিছে এতিয়া চাওক যিমান বহল আছে ইমান বহল হিহঁতে দেখাব পাৰিব আৰু 2 নম্বৰ পইণ্ট হল হিহঁতৰ খুঁটি হল 4.5 আৰু আমাৰ এই বুশকিটা হল 5.5 প্লেট কিটা ভিতৰত আমাৰ 6 mm ৰড আছে আজিকালি মানুহে জিয়াতা হেটো তাৰ ভিতৰত হুমাই আজিকালি মালিকটো ভাঙি নেথাকে আৰু আমাৰ মালটোত 6 mm ৰড আছে আমি যতে কামত যাও গৈ পেলা যে মালিকে কয় যে ইয়াত আমি ভাঙি চাম আপোনাক ভাঙি লগা চাই লব পাৰিব 6 mm ৰড নহয় এদের আমাক 1 টকা দিব না পইচা পাতি দিব নালাগে তেখেতে এটো কথাই কৈছে আজিকালি মাৰ্কেটত ইন্ডাষ্ট্ৰি বহুত হৈ গ'ল ৰেডিমেড ৱাল লগোৱাৰ এটা বহুত কনফিউজত থাকে যে কাৰ খুজৰিয়তা লগাম সেইটো কাৰণে মই আপোনাক এটো কথা খুদিলো ইয়াৰ যোনটো টিকনেস ইয়াৰ যোনটো বহল হয় বহলটো খুব বেছি দিছে এই বহলটো তেখেতে যিমান দি আছে বেলেগ ইন্ডাষ্ট্ৰিয়ে কিমানখিনি বহল দিব নোৱাৰে বুলি তেখেতে কৈছে ইয়াৰ যোনটো পুষ্টৰ বহল হয় ইয়াত 5.5 ফুট দিয়া আছে 5.5 দিয়া হৈছে আপোনালোকে দেখিবলৈ পাৰিছে ইয়াৰ যোনটো বহল হয় 5.5 দিয়া হৈছে আৰু 3 নম্বৰ পইণ্টটো হৈছে ইয়াৰ ভিতৰত যে ৰড থাকে 6 mm ৰড ব্যৱহাৰ কৰে বুলি তেখেতে কৈছে টোটেল ৰড কেডাল থাকে এখন স্লেপত আপোনাৰ পতৰে থাকিব 5 ডাল দিগলে থাকিব 3 ডাল আৰু মাৰ্কেটত আজিকালি জিআই টাৰ ওলাই গ'ল সেই জিআই টাৰ বহুতে ব্যৱহাৰ কৰে আৰু জিআই টাৰ যদি ব্যৱহাৰ কৰে তেনেহলে সেই ৱাল লাষ্টিং একেবাৰে নকৰে একেবাৰে কম ইয়াৰ লাষ্টিং কিমান হ'ব ইয়াৰ লাষ্টিং আপোনাৰ 45 বছৰ লাষ্টিং আছে 45 বছৰ লাষ্টিং আচ্ছা তেখেত সকলে কৈছে যিহেতু তেখেত সকলে 6 mm ৰড ব্যৱহাৰ কৰে সেই কাৰণে 45 বছৰলৈকে একো নহয় বুলি তেখেত সকলে কৈছে ডাইৰেক্ট গ্যাৰান্টি সহকাৰে কৈছে এতিয়া আপুনি কলে 3 কঠা 10 লেচা মাটিত বৰ্তমান আমি কাম কৰি আছো এতিয়া এই মালিকজনে যদি এখন ইটাৰ ৱাল দিলে হয় 3 কঠা 10 লেচা মাটিত কিমান মান খৰচ হল হয় 3 কঠা 10 লেচা মাটি যদি ইটাৰ ৱাল দিলা হাতেন এতিয়া মালিকা নহয় বেলেগ দিলে বা আমিও দিলো হয় মিনিমাম 5 লাখ টকা যাব 5 লাখ টকা যাব আৰু এই ৰেডিমেড হস্তাত আজিকালি ওলাই পেলাই আপোনাৰ 1,45,000 টাকাত হৈ গ'ল মাত্ৰ 1,45,000 টাকাত হৈ গ'ল মিস্ত্ৰী খৰচ সব লৈ পেলাই একদম সব লৈ খোৱা সকলোখিনি মালিকে খালি এক্সট্ৰা এটো দিছে এই লিন্ডাৰটো আমি নামাৰো আমাৰ মালিকে যদি লাগায় লিন্ডাৰখন মাৰি পেলাই তেলে আমি লিন্ডাৰখন মাৰি দো মালিক আমাৰ পইচা দিব মানে আপোনালোকে মাৰি দিয়ে এক্সট্ৰা পইচা দিব লাগিব হিল বালি সিমেন্ট ৰড হে মালিকে দিব এটো মাৰিলে বেনিফিটটো কি হয় এটো মানে আৰু একদম লাইফ টাইম হৈ গল যে 45 বছৰ এতিয়া 60 বছৰ গুছি যাব 60 বছৰ চিন্তা নাই আপোনালোকে যদি এনেদৰে বিম লগাও বুলি ভাবিছে এক্সট্ৰাকে ৱালখন বেছি গপছ হৈ পৰিব তেতিয়া ৱালখনৰ লাষ্টিংটো বাঢ়ি যাব মানে 60 বছৰলৈকে একো নহয় 60 বছৰ লাগে একো এই মালিকজনে 3 কঠা 10 লেচা মাটিত যদি এখন ইটাৰ ৱাল দিলে হয় তেনেহলে মিস্ত্ৰী খৰচ লৈ পেলাই 5-6 লাখ টকা গুছি গ'ল হয় এতিয়া যিহেতু তেখেতে ৰেডিমেড ৱাল লগাইছে সেইটো কাৰণে মিস্ত্ৰী খৰচ লৈ পেলাই সকলোখিনি A to Z লৈ পেলাই 1,45,000 টকাত হৈ গৈছে মানে
আধাতকে আধা খৰচত আধাতকে আধাত কম হৈ যাব ন হৈ যাব আৰু তেখেতসকলে আপোনালোকে দেখিবলৈ পাৰিছে ইউনিক পদ্ধতিত ৰেডিমেড ৱাল লগাইছে আপোনালোকে দেখিবলৈ পাৰিছে ইউনিক পদ্ধতি আজিলৈকে মই বহুত ঠাইত ভিডিঅ' বনাইছো কিন্তু এনে ধৰণৰ ষ্টাইল মই আজিলৈকে কতো দেখা নাই নতুন পদ্ধতি ব্যৱহাৰ কৰিছে দাদা এইটো কি পদ্ধতি ব্যৱহাৰ কৰিছে 5 ফুট আমি বল্টৰ গাঁথনি কৰিলো আচ্ছা বল্ডাৰৰ গাঁথনি বুলি বল্টৰ গাঁথনি কৰি পেলাই আমি ইয়াত চাওক ইয়াত কিমান ওখ আছে 6 ফুট ওখ আছে এইটো 6 ফুট 6 ফুট বাপৰে 5 ফুটও নহয় 6 ফুট হয় এখন দুইখন তিনিখন চাৰিখন চাৰিখন হলে 6 ফুট ওখ 6 ফুট ওখ হৈছে এতিয়া চাগে এই বল্টৰ গাঁথনি যে আমি কৰিছো কৰি পেলাই ইয়াৰ পৰা আমি খুঁটি উঠাইছো আপুনি নিজে চাই লওকচোন সঁচা নাই মিছা বাপৰে বাপ চাওক আপোনালোকে অলপ ওপৰলৈ দেখাই দিব চেষ্টা কৰা দেখিছে আপোনালোকে এইটো যে লগাইছে ইয়াৰ উদ্দেশ্যটো কি কাৰণটো কি উদ্দেশ্য মানে লগত হল পাহাৰ ঠিক আছে লগত অকণ পাহাৰ আছে মালিকে ভাবিছে কি এইটো পাহাৰ কি অকণ ভাঙি যায় নেকি খহি যায় নেকি সেইটো কাৰণে মালিকে ভাবিছে যে নাই বল্টৰ গাঁথনি এখন মাৰি ল মাৰি পেলাই তোমালোকে এইটো ওপৰৰ পৰা উঠাই দিয়া আচ্ছা পিছত আমি কি কৰিলো ঠিক আছে আপুনি বল্টৰ আনি পেলাই দিয়ক আমি বনাই ল'ম বনাই পেলাই আমি এইটো উঠাই দিম মানে কাৰোবাৰ যদি ডাউন জেগা থাকে ডাউন জেগাত মানে এনে ধৰণে বল্টাৰ গাঁথনি মাৰিলে হয় অসুবিধা নহয় আচ্ছা এইটো লাষ্টিং কিমান কৰে এই বল্টৰ গাঁথনি এই বল্টৰ গাঁথনি কিমান কি কম এতিয়া মোৰ জীৱন যাব ল'ৰা ছোৱালী জীৱন যাব লাইফ টাইম হৈ গ'ল আৰু ক'বলৈ নাই কিমান দেখিছে হৈছে বল্ডাৰ গাঁথনি এনে ধৰণে যদি বল্ডাৰ গাঁথনি কৰে তেনেহলে লাইফ টাইমলৈকে একো নহয় বুলি তেখেতে কৈছে দেখিবলৈ পাৰিছে নতুন পদ্ধতি ব্যৱহাৰ কৰিছে যিহেতু যোনজন মালিকে ইয়াত ৰেডিমেড ৱাল লগাইছে তেখেতৰ মাটি টুকুৰা অলপ ডাউন হয় পাহাৰীয়া এলেকা দেখিবলৈ পাৰিছে পাহাৰীয়া এলেকা হয় গতিকে তেখেতে বল্ডাৰ গাঁথনি মাৰিছে আৰু ৱালখন কিমান ওখ দিছে দেখিবলৈ পাৰিছে 6 ফুট ওখ কৰিছে প্ৰথমতে তেখেতসকলে বল্ডাৰ গাঁথনি মাৰিছে বল্ডাৰ গাঁথনি মাৰাৰ পিছতে এটা বিম মাৰিছো ইয়াত বিম দিছে বিম দিয়াৰ পিছত তাৰ ওপৰত আকৌ ৱাল উঠাই দিছে দেখিবলৈ পাৰিছে নতুন পদ্ধতি ব্যৱহাৰ কৰিছে কম খৰচত যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে এনেদৰে নতুন পদ্ধতিত আপোনালোকে ৰেডিমেড ৱাল এতিয়াৰ পৰা লগাবলৈ পাৰিব অতি কম খৰচত ইয়াত যদি কোনোবাই যদি ইটাৰ ৱাল দিলেহেঁতেন তেনেহলে এইখিনি জেগাতে 3 লাখ মান টকা খৰচ হৈ গ'ল 3 লাখ টকা ওপৰত গ'লেহেঁতেন কম নহয় এতিয়া আপুনি চাওক 2 ফুট বহলে আছে এইটো 2 ফুট এনেকা বহলে আছে ইয়াৰ পৰা তলত আছে 2 ফুট ঠিক আছে ইয়াত ফুটা হৈছে 2 ফুট পুতিলো ইয়াত আছে 3 ফুট কেই ফুট হল 5 ফুট হল আপুনি 5 ফুট এখন যদি ইটাৰ ৱাল মাৰে আপুনি ইটা কিমান যাব হেটি হিচাপ কৰক বাপৰে ইটাটো বহুত যাব মছলা দামো বহুত বেছি মিস্ত্ৰী খৰচো বহুত মিস্ত্ৰী খৰচ বেছি আপোনাৰ হয় গতিকে মানে 3 লাখ টকাতকৈ ওপৰত খৰচ হয় গুছি গ'ল এতিয়া এখিনি মাৰতে নে কিমান মান খৰচ হৈছে এইখিনি আপোনাৰ মালিকে 5 গাড়ী বল্টাৰ আনি দিছে হয় আৰু 10 বেগ সিমেন্ট আনি দিছে আৰু আমাৰ লেবাৰ কিটা পইচা এনে কিমান মান এস্টিমেট এটা যদি কয় ভাল হ'ব 50 মান গৈছে নে 50 যোৱা নাই 50 যোৱা নাই বাপৰে চাওক এনেকে বল্ডাৰ গাঁথনি মাৰিছে 50,000 টকাও যোৱা নাই ভাবি আপোনালোকে আচৰিত হ'ব আৰু যদি তেখেতে ইটাৰ দি পেলাই যদি এনেকে বল্ডাৰ গাঁথনি মাৰিলে হয় 3 লাখ টকাতকৈ ওপৰত খৰচ হ'ল হয় কিন্তু মাত্ৰ 50,000 টকা খৰচ হোৱা নাই বুলি কৈ তেখেতে কৈছে কোনোবাই যদি ৰেডিমেড ৱাল লগায় স্কয়াৰ ফিট সিস্টেম আপোনালোকে লয় নে স্কয়াৰ কিছুমান মানুহ বুজি পায় কিছুমান মিটাৰো বুজি পায় মানে যোনে যেনেকৈ কয় তেনেকৈ আমি কামটো লওঁ মানে আপোনালোকে মিটাৰ হিচাপত ললে সুবিধা হয় নে স্কয়াৰ ফিটত আমাৰ স্কয়াৰ ললে সুবিধা হয় মিটাৰ ললে আমি অসুবিধা হয় না পাৰ স্কয়াৰ ফিট কিমান কে লয় পাৰ স্কয়াৰ ফিট এতিয়া আমি নক মানে কয় আচ্ছা মানে অসুবিধাৰ কাৰণে নকয় যদি আপোনালোকে ৰেডিমেড ৱাল লগাও বুলি ভাবিছে বা ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে পাৰ স্কয়াৰ ফিট কিমান স্ক্ৰিনত নম্বৰ দিয়া হৈছে এতিয়াই যোগাযোগ কৰক খুবেই কম টকা তেখেতে মোক কৈছে যে কম টকাত আমি কৰি দিম যেহেতু তেখেতে সবেতকৈ আমি কম ৱাল অসমত আমি কমত কৰি এনে বৰ্তমান আপোনালোকে অসমৰ ক'ত জাগাত বৰ্তমান কৰি আহিছে এতিয়া কিমান মই জাগা কম মানে জাগা ক'বলৈ মানে এতিয়া যদি 2 ঘণ্টা ওপৰত লাগিব ইমান জাগা মোৰ মনত নাই এক নম্বৰ হল গুৱাহাটী আজাৰাত হয় পলাশবাৰী হয় চানচাৰী হয় ছয়গাঁও অসমত আৰু ছয়গাঁও তাৰাপট্টি এফালে তিনচুকীয়া ডিব্ৰুগড় নাহৰকটীয়া জোলাবাৰী মানে কি কম এইফালে খাৰুপেটিয়া আকৌ হিপাজাৰ মানে আমাৰ অল অসমত আমি ঘূৰিবলৈ সমগ্ৰ অসমত কৰিছে গোটেই অসমত কৰিছো মানে সমগ্ৰ অসমত তেখেতসকলে এনেদৰে ৱাল লগাইছে এই ৰেডিমেড ৱাল লগোৱা কিমান বছৰ হ'ল আপোনাৰ মই এইটো বনাইছো আমি 12 বছৰ মই বনাইছো অসমত কাম কৰা হৈছে অসমত নাই অসমত আমি কেৰালাত 12 বছৰ আমি কাম কৰিছো 12 বছৰ একদম সত্য কথা
খবত কাই কেবলাই ক'ব পাৰিম এতিয়াতো মানুহে আজিকালি ভিডিঅ' মানে মই কেৰেলা পৰা শিকাইছো কেৰেলা পৰা শিকাইছো এনেই মিছা কথা কৈ থাকে মিছা কথা কয় এই মই এইটো 12 বছৰ এইটো কামেই কৰিছো বাপৰে কাম কৰি পেলাই পিছত ঘৰত আহিলো আপুনি শিকি আহিছে মই তাতে শিকিছো কেৰেলাত শিকিলো তেখেতসকলে কেৰেলাত শিকি আহিছে কেৰেলাত শিকি পেলাই যদি কেৰেলাত শিকিলো মই এই বল্ডাৰৰ গাঁথনিটো ক'ৰ পৰা শিকিলে হয় এইটো কওকচোন এই বল্ডাৰৰ গাঁথনিটো শিকি পেলাই ইয়াৰ পৰা কেনেকৈ উঠালো এইটোতো বেলেগে কোৱা নাই বেলেগে একটা মানুহ এটা ৰেডিমেড ওলা মানুহ এটা মাতি আনি পেলাই দিয়কচোন উঠাব সঁচা নামি আপোনালোকে নিজে প্ৰমাণ কৰি ল'ব মানে আপুনি শিকি আহিব লাগিব সেইটো কাৰণে আপুনি এনেকে বল্ডাৰ গাঁথনি মাৰিছে বিম মাৰিছে তাৰ ওপৰত ৱাল দিব পাৰিছে নিশিকা হৈ পাৰিলেহেঁতেন কেতিয়াও নোৱাৰে গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে এনেদৰে বল্ডাৰ গাঁথনি মাৰি যদি ৰেডিমেড ৱাল লগাওঁ বুলি ভাবিছে লগাবলৈ পাৰিবা বা নৰ্মেলি যদি আপোনালোকে ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে গপচকে কাম যদি ভালকে কৰো বুলি ভাবিছে দাদাৰ থ্ৰুদি আপোনালোকে এনে ধৰণৰ ৰেডিমেড ৱাল লগাবলৈ পাৰিবা অল অহমত কম দামত আমি কৰি দিম আমাৰ ভাল দিব আপোনালোকে ফিনিশিং একদম আমাক ক'ব নালাগে চাক আমি নিজে কাম কৰি নিজে হেৰি কৰো আমাৰ হেৰি নালাগে মিস্ত্ৰী নালাগে আমি শিকি অহা মানুহ সময় নালাগে সিহঁতে লেবাৰ লৈ যাব লৈ পেলাই সিহঁতে বহি থাকিব সিহঁতে কাম কৰে আমাৰ সেইটো নহয় আমি নিজে আহিম নিজে কাম কৰিম আপোনালোকে নিজে চাই ল'ব সময় বচাওঁ বুলি ভাবিছে টকা বচাওঁ বুলি ভাবিছে এনেদৰে আপোনালোকে ৰেডিমেড ৱাল লগাবলৈ পাৰিব ঘৰৰ বাউণ্ডাৰী মাৰিবলৈ পাৰিব 3-4 দিন বা 5 দিনৰ ভিতৰত যদি ঘৰৰ বাউণ্ডাৰী মাৰো বুলি ভাবিছে টকা বচাওঁ বুলি ভাবিছে সময় বচাওঁ বুলি ভাবিছে এনেদৰে আপোনালোকে ৰেডিমেড ৱাল লগাবলৈ পাৰিব স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে এতিয়াই আপোনালোকে যোগাযোগ কৰক অসমৰ বিভিন্ন প্ৰান্তত যাবনে একদম বিভিন্ন প্ৰান্তত যাম মানে আপাৰ আসামৰ পৰা লোৱাৰ আসামলৈকে ডেলিভাৰী চিষ্টেমটো কেনেকুৱা হ'ব ডেলিভাৰী আমাক কালি আপুনি স্ক্ৰিনৰ ভিডিঅ'ত নম্বৰখন থাকিব নম্বৰৰ পৰা ফোন কৰিব ফোন কৰি পেলাই বেলেগ কিছু একো দিব নালাগে লোকেশনটো দিলে এডভান্স কিবা কৰিব লাগিব নেকি না কি এডভান্স দিব নালাগে খালি লোকেশনটো দিলে হ'ল লোকেশনটো দিলে হ'ল আৰু ফোনত কৰিলে হৈছে যে মই এবিঘা মাটি আছে বা মঙ্গলদৈত আপোনালোকে আহক লগাই দিয়ক আপোনালোকে ডাইৰেক্ট গুচি যাব একদম ডাইৰেক্ট গুচি যাব আচ্ছা গতিকে আপুনি খালি কিমান মাটি আছে কিমান খিনি আছে কিমান পতালি আছে কিমান দিগলি আছে খালি সেইটো যুক্ত দিলেই হ'ল আৰু মানে মাত্ৰ এটা ফোন কলৰ কাম আৰু এটা কলৰ কাম আচ্ছা এটা ফোন কৰক মাটি আপোনালোকে হিচাপ দিয়ক বলে ইমান মাটি আছে তেখেতসকলে মেটেৰিয়েলছ লৈ যাব ঘৰত লগাই দিব পেমেন্ট কৰিব 3-4 দিনত কাম কমপ্লিট হৈ যাব গতিকে আপোনালোকে অতি সোনকালে স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰি এনেদৰে আপোনালোকে ৰেডিমেড ৱাল লগাবলৈ পাৰিব তো আজিৰ ভিডিঅ'টো দেখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ